হেল্ল' আকৌ এবাৰ স্বাগতম জনোৱা হ'ল আমাৰ এই চেনেলখনলৈ। আজি আমি ক্লাছ 10ৰ প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰটো ছল্ভ কৰিম। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰটো ছল্ভ কৰিম। প্ৰথমে 45টা MCQ থাকে। তাৰে প্ৰথমটো হ'ল এটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে। ওপৰৰ সন্তুলিত সমীকৰণটোত XYZৰ মান ক্ৰমে তলৰ 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ কোনটো চি নম্বৰটো শুদ্ধ এনচাৰ। এইটো একদম ইজি এনচাৰ। এনেকুৱা কুৱেশ্যন আহি থাকে প্ৰথম চেপ্টাৰৰ পৰা। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো, তুমি ৰাসায়ন ক্লাবৰ সদস্য আৰু তোমাৰ সহপাঠীসকলে বিভিন্ন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। এই পৰ্যবেক্ষণসমূহৰ কোনটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে চিনাক্ত কৰা। এইটোৰ কাৰেক্ট এনচাৰ ডি। তাৰপিছত চি নম্বৰটো সহযোগী যৌগৰ সম্পৰ্কে তলৰ কোনটো উক্তি সত্য। তাৰ শুদ্ধ এনচাৰটো চি নম্বৰ। এতিয়া 4 নম্বৰ কুৱেশ্যনটোৰ তলৰ কোনটো সমগনীয় শ্ৰেণীৰ অন্তৰ্গত। কাৰেক্ট এনচাৰ ডি। তাৰপিছৰ 5 নম্বৰ কুৱেশ্যন, ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হ'ল কোনটো হ'ব। চি। ছায়েন্সৰ কেমিষ্ট্ৰি 5টা চেপ্টাৰ আছে। এই চেপ্টাৰৰ এনেকুৱা সংকেত থকা বহুতো কুৱেশ্যন আছে। তোমালোকে এই সংকেতকেইটা ভালকৈ মনত ৰাখিবা আৰু নামকেইটা মনত ৰাখিবা আৰু সংকেতকেইটাও মনত ৰাখিবা। এটা না এটা আহিবই ফাইনেলত। তাৰপিছত 6 নম্বৰটোৰ কুৱেশ্যনটো চোৱা, ছ'ডিয়াম কাৰ্বনেট এটা দ্ৰৱ Xৰ সৈতে বিক্ৰিয়া কৰি এটা লৱণ, পানী আৰু এটা গেছ X উৎপন্ন কৰে। ইয়াত X আৰু Y হৈছে কি? X হৈছে হাইড্ৰক্লৰিক এচিড আৰু গেছটো হৈছে কাৰ্বন ডাই অক্সাইড। ডি নম্বৰটো কাৰেক্ট এনচাৰ। তাৰপিছত 7 নম্বৰটো, তলৰ কোনটো অধাতু খাদ্যবস্তু সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কি? ডি নম্বৰ এনচাৰ, কাৰেক্ট এনচাৰ নাইট্ৰজেন। তাৰপিছত 8 নম্বৰটো তলৰ কোনটো ডাৱৰেনৰ ট্ৰায়াড। ইয়াত চি নম্বৰটো কাৰেক্ট এনচাৰ, কিন্তু চি নম্বৰত আমাৰ কেলছিয়ামৰ টাইপিং মিষ্টেকত LA আহি গৈছিল, কিন্তু এইটো CASRBA। তাৰপিছত 9 নম্বৰটোৰ কুৱেশ্যনটো চোৱা, তলত উল্লেখিত পেশী কোষত সংঘটিত হোৱা শ্বসনৰ ৰাসায়নিক বিক্ৰিয়া X চিনাক্ত কৰা। তাৰ কাৰেক্ট এনচাৰ এ, লেক্টিক এচিড। 10 নম্বৰটো চোৱা, 10 নম্বৰৰ কাৰেক্ট এনচাৰটো কি? বৃক্ক। কুৱেশ্যনটো হ'ল আৱৰ্জনা আৰু অতিৰিক্ত পানী ফিল্টাৰ কৰাৰ বাবে মানুহৰ শৰীৰৰ কোনটো অংশ দায়বদ্ধ। বৃক্ক, কিডনী। 11 নম্বৰটোৰ কুৱেশ্যনটো চোৱা, 11 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ চি। 12 নম্বৰটো চোৱা, 12 নম্বৰটোৰ কাৰেক্ট এনচাৰ এ, গ্ৰোথ হৰমন, দেহ বৰ্ধন হৰমন। আৰু 13 নম্বৰটো, এইটো কুৱেশ্যনটো এনেকুৱা কুৱেশ্যন 2-3টা আছে এনেকুৱা টাইপৰ, তোমালোকে সেইটো চাই যাবা। বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ গোঠোৱা হ'ল। F2 প্ৰজন্মৰ বিশুদ্ধ আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গেছৰ অনুপাত হ'ল 1:3:1। কাৰেক্ট এনচাৰটো 1:1। তাৰপিছত হৈছে 14 নম্বৰটোৰ কি শুদ্ধ এনচাৰটো কোনটো? বি, ইষ্ট। 15 নম্বৰটো চোৱা, 15 নম্বৰটোৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব?
এ নম্বৰটো। তাৰপিছৰ 16 নম্বৰটো চোৱা, এটা মানৱ কোষত থকা ক্ৰমজমৰ সংখ্যা ইমান 46। মানুহৰ জনন কোষত থকা ক্ৰমজমৰ সংখ্যা কিমান? হয়, ইজি কুৱেশ্যন এইটো। এ নম্বৰটো 23টা। এতিয়া 17 নম্বৰটো কুৱেশ্যনটো চোৱা। 17 নম্বৰটোৰ এইটো এটা 10 নম্বৰ চেপ্টাৰৰ দাপনৰ যিটো ৰশ্মিচিত্ৰ আছে, সেই ৰশ্মিচিত্ৰত এটা ৰশ্মিচিত্ৰ আছে যিটোত প্ৰতিবিম্বটো সৎ আৰু থিয় হয়। সেইটো হৈছে মেৰু আৰু ফকাছৰ মাজত লক্ষ্যবস্তু ৰাখিলে সেইটোৰ প্ৰতিবিম্বটো কি হয়? অসৎ আৰু থিয় হয়। চ' এইটো কুৱেশ্যন আহিয়ে থাকে, বহুত ইম্পৰ্টেণ্ট হিচাপে তোমালোকে ধৰি ৰাখিবা। তাৰপিছত 18 নম্বৰটো কুৱেশ্যন আহি থাকে। তাৰ কি কাৰেক্ট এনচাৰটো হৈছে চিলিয়াৰী পেশী। 19 নম্বৰটো চোৱা। 19 নম্বৰটোৰ কাৰেক্ট এনচাৰটো কি? বি নম্বৰটো n²x। 20 নম্বৰটো প্ৰবাহযুক্ত দীঘল চলেনাইড এডালৰ ভিতৰত চুম্বক ক্ষেত্ৰ চি সকলো বিন্দুতে একে থাকে, চি নম্বৰটো। 21 নম্বৰৰ কাৰেক্ট এনচাৰটো কি হ'ব? 21 নম্বৰৰ কাৰেক্ট এনচাৰটো চি। 22 নম্বৰটোৰ কাৰেক্ট এনচাৰটো কি? বি। এতিয়া আমি 23 নম্বৰত যাওঁ। তলৰ কোনটো এক্সৰ প্ৰতিনিধিত্ব কৰে? নাইট্ৰজেন অক্সাইড ডাৱৰৰ পানী দ্ৰৱীভূত নাইট্ৰিক এচিড পিছত এক্সটো ওলাব লাগে, এচিড বৰষুণ। কাৰেক্ট এনচাৰ। 24 কুৱেশ্যনটো চোৱা। পৰিৱেশ ৰক্ষা কৰিবৰ বাবে মানুহত ব্যৱহাৰ কৰা 3টা আৰ হৈছে, এইটো চেপ্টাৰৰ প্ৰথমতে আছে কি 4টা। এই 4টা আৰৰ ফুল ফৰ্মটো কি আছিল? এইটো বি নম্বৰটো। ৰিডিউচ, ৰিচাইকেল আৰু ৰিউজ। 25 নম্বৰ তলত চিত্ৰৰ কিছুমান হাইড্ৰ'কাৰ্বন গঠন দেখুওৱা হৈছে। এতিয়া কি হৈছে? এই যৌগসমূহৰ ভিতৰত কোনকেইটা এলকাইন সমগনীয় শ্ৰেণীৰ অন্তৰ্গত? এইটো কি? 1 নম্বৰটো আৰু 4 নম্বৰটো শুদ্ধ। চ' 1 নম্বৰ আৰু 4 নম্বৰ ক'ত আছে? এ নম্বৰত আছে। এতিয়া 26ৰ তলৰ কোনকেইটা উক্তি সত্য? ইয়াত অকল বি নম্বৰটো, 2 নম্বৰটোহে শুদ্ধ। 2 নম্বৰটো ক'ত আছে? বি নম্বৰটো আছে। চ' কোনটো 1 আৰু 4 ক'ত আছে? এ নম্বৰত আছে। চ' এ নম্বৰটো কাৰেক্ট এনচাৰ। এতিয়া 16 নম্বৰ তলত কোনকেইটা উক্তি সত্য? এইটোত অকল 2 নম্বৰটোহে শুদ্ধ। 2 নম্বৰটো ক'ত আছে? ইয়াত বিত আছে। এতিয়া আমি 27 নম্বৰত যাওঁ। 27 নম্বৰটোত আধুনিক পৰ্যায়বৃত্ত তালিকাত এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে তলৰ কোনবোৰ সাধাৰণতে বৃদ্ধি পায়? 3 আৰু 4 বৃদ্ধি পায়, প্ৰাৰম্ভিক ব্যাসাৰ্ধ বৃদ্ধি নাপায়। চ' 3 আৰু 4 ক'ত আছে? ডি নম্বৰত আছে। এতিয়া 28 এটা বিদ্যুতিক মটৰত ব্যৱহাৰ হয় কি? স্থানীয় চুম্বক, এটা ঘূৰ্ণীয়মান কুণ্ডলী, দুটা পূৰ্ণ আঙুঠি, এইটো নহয়, এটা ভঙা আঙুঠি। ক'ত আছে? ডি নম্বৰত আছে। 28ৰ ডি নম্বৰটো কাৰেক্ট এনচাৰ। এতিয়া 29 নম্বৰ পোহৰৰ বিক্ষেপণৰ বাবে কি? 1 নম্বৰ আৰু 4 নম্বৰ আকাশৰ ৰং নীলা হয় আৰু 3 নম্বৰটো টিণ্ডেল পৰিঘটনা ঘটে। ক'ত আছে? চি নম্বৰটোত। কাৰেক্ট এনচাৰ চি। 30টো চোৱা, কুৱেশ্যনটো পঢ়া। এইটো কাৰেক্ট এনচাৰটো ক'ত আছে?
কি আছে চি কাৰ্বক্সিলিক এচিড 31 নম্বৰটোৰ চোৱা ইয়াৰ কাৰেক্ট এনচাৰটো বি 32 32 নম্বৰটোৰ কুৱেশ্যনটো পি এছৰ কথা কৈছে পি এছত কেইটামান পি এছ স্কেলত কেইটামান দ্ৰব্য বা দ্ৰৱ দিয়া আছে সেইকেইটা পি এছৰ মান থাৰ্টি থ্ৰী কি পি এছৰ মান দিয়া আছে কিতাপত বহুতকেইটা পি এছৰ মান দিয়া আছে সেইকেইটা ভালকৈ মনত ৰাখিবা এইটো কাৰেক্ট এনচাৰটো কি হ'ব বি নম্বৰটো 33 তলৰ তালিকাত তিনিটা মৌলৰ পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক পৰমাণুৰ কক্ষৰ সংখ্যা দেখুৱাইছে কি হৈছে তথ্যখিনিৰ ভিত্তিত তলৰ কোনটো উক্তি শুদ্ধ বি নম্বৰটো পি আৰু আৰ একে বৰ্গৰ পি আৰু আৰ ক'ত আছে এইটো 34 কি হৈছে কুৱেশ্যনটোত ভালকৈ পঢ়া এইটোৰ কাৰেক্ট এনচাৰটো কি হ'ব পি আৰু কিউ তাৰপিছত 35 নম্বৰ কুৱেশ্যনটো তলৰ চিত্ৰত কাঁচৰ প্ৰিজমৰ মাজেৰে পাৰ হোৱা পোহৰৰ প্ৰতিফলন দেখুওৱা হৈছে এই চিত্ৰৰ পৰা আপতন কোণ নিৰ্গত কোণ আৰু বিচ্যুতি কোণ শুদ্ধ বিকল্প নিৰ্বাচন কৰা ৱাও এইটো কিতাপৰ পৰা দিছে তোমালোকৰ এইটো কোনটো শুদ্ধ হয় তোমালোকে কমেণ্ট কৰি জনাবাচোন এইটো এটা ইউনিক কুৱেশ্যন সেইকাৰণে মই এইটো থৈ দিছোঁ তোমালোকৰ কাৰণে যোনে যোনে ভিডিঅ'টো চাই আছা তোমালোকে সেইটো কুৱেশ্যনটোৰ এনচাৰটো কমেণ্ট কৰি জনাবা কোনটো শুদ্ধ এতিয়া 36ত যাওঁ 36টোৰ কুৱেশ্যনটো পঢ়া তোমালোকে ছায়েন্সৰ কুৱেশ্যনটো দীঘল হ'লেও তোমালোকে ভয় নাখাবা যে এইটো পঢ়িলে কোনটো জানো হয় কি টান দিছে কি টান হয় নে হয় তোমালোকে যিটো ছায়েন্সৰ কুৱেশ্যন থাকিলে সেইটো পঢ়িবা কিন্তু চাবা একদম ইজি দিছে কুৱেশ্যনটোত যিকেইটা দিছে একদম ইজি কৈছে পঢ়ি চোৱা কুৱেশ্যনটো 36ৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো কি হ'ব হাইপাৰমেট্ৰপিয়া কেইটামান বেমাৰ আছে চকুৰ চেপ্টাৰৰ কেইটামান বেমাৰ আছে সেই বেমাৰটো প্ৰত্যেক বেমাৰৰ কেনেকৈ কি চিমটম থাকে মানে ওচৰৰ বস্তু দেখিলে দূৰৰ বস্তু নেদেখে দূৰৰ বস্তু দেখিলে ওপৰৰ বস্তু নেদেখে দূৰৰ বস্তু নেদেখে ওচৰৰ বস্তু নেদেখে কেইটামান আছে মায়'পিয়া হাইপাৰমেট্ৰপিয়া পেছ বায়'পিয়া এনেকৈ দিয়া আছে সেইকেইটা গোটেইখিনি চাবা ভালকৈ তাৰ পৰা এটা কুৱেশ্যন আহিব পাৰে আৰু চকুৰ চিত্ৰটো 11 নম্বৰ চেপ্টাৰৰ চকুৰ চিত্ৰটো ভালকৈ তোমালোকে প্ৰেক্টিছ কৰি যাবা আহি যাব পাৰে কি গেৰেণ্টি কোনেও তুমিও ক'ব নোৱাৰা ময়ো ক'ব নোৱাৰোঁ এতিয়া 37 তলৰ চিত্ৰত দেখুওৱা প্ৰক্ৰিয়াটো হৈছে কি বিদ্যুৎ চুম্বক এক নম্বৰটো 38 তলৰ কোনটো এটা নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় কয়লা এবাৰ ব্যৱহাৰ কৰিলে আকৌ এবাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ কি সেইটো নৱীকৰণ নহয় অনৱীকৰণ 39ৰ কাৰেক্ট এনচাৰটো কি হ'ব P2 কৈছে P2 প্ৰদত্ত পিৰামিডত পিৰ প্ৰতিনিধিত্ব কৰে কোনটো তৃতীয় নম্বৰটো কৰে উপভোক্তা কৰে মানে কিউটোৰ উপভোক্তা হিচাপে কৰে তাক খায় এতিয়া 40 কুৱেশ্যন 40
হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন পৰিবহণৰ বাবে তলৰ কোনটো শুদ্ধ? তোমালোকৰ দুটা কুৱেশ্যন মই এইটো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ দুটা কুৱেশ্যন অলপ ইউনিক পাইছোঁ। চাওঁ তোমালোকে কিমান ৰিভিজন কৰি আছা, সেইটোৰ উত্তৰ ভিত্তি কৰি মই এই দুটা কুৱেশ্যন এৰিছোঁ। এই চাৰিটা কুৱেশ্যনৰ কোনটো শুদ্ধ হ'ব তোমালোকে জনাবা। চ' কোনটো শুদ্ধ হয় তোমালোকে কমেণ্ট কৰি জনাবা। এই চাৰিটা অপশ্যনৰ কোনটো কাৰেক্ট এনচাৰ। এতিয়া আমি 41ত যাওঁ। আমাৰ দেহৰ প্ৰতি ধনুৱে কিদৰে কাম কৰে? কোনটো কৰে? এই ডি নম্বৰটো। কাৰেক্ট এনচাৰ ডি নম্বৰটো। এতিয়া 42ৰ কুৱেশ্যনটো চোৱা, এইটো বিদ্যুতৰ পৰা দি আছে। এইটোৰ কাৰেক্ট এনচাৰটো কি হ'ব? R3 চি নম্বৰটো। আৰতকৈ কম R2, R2তকৈ কম R3। কাৰেক্ট এনচাৰ চি। তাৰপিছৰ কোনটো আমি কুৱেশ্যন কেইটামান দিয়া আছে আগতে। ABCD আগতে তোমাৰ দিয়া আছে, অপশ্যন দিয়া আছে। তাৰ পিছৰ তিনিটা কুৱেশ্যন আছে। এই তিনিটা কুৱেশ্যনৰ এই ওপৰৰ অপশ্যনকে দিয়া আছে। এইটো কোনটো শুদ্ধ হ'ব? তলত কুৱেশ্যনটো চাই লোৱা। 43ৰ কুৱেশ্যনটোৰ এ আৰু আৰ বিবৃতি আৰু কাৰণ দুয়োটা শুদ্ধ। এই দুয়োটা শুদ্ধ ক'ত আছে? ওপৰৰ চাৰিটা অপশ্যনৰ পৰা চোৱা, দুয়োটা শুদ্ধ। এ নম্বৰটো কাৰেক্ট এনচাৰ কি? এ। এতিয়া 44 বিবৃতি আৰু কাৰণটো কাৰণ এটো শুদ্ধ আৰু কি আৰটো অশুদ্ধ। এইটো অপশ্যন ক'ত দিয়া আছে? ওপৰ চোৱা। ক'ত দিয়া আছে? শুদ্ধ চি নম্বৰটো। এ শুদ্ধ আৰু আৰ অশুদ্ধ। এতিয়া 45ত চাওঁ। 45তো কি? এ আৰু আৰ দুয়োটা শুদ্ধ। সেইটো ক'ত আছে? অপশ্যনটো এত শুদ্ধ আছে। চ' এ নম্বৰটো শুদ্ধ 45ৰ। তাৰপিছৰ BSS আৰু লং কুৱেশ্যন কেইটামান দিয়া আছে। তোমালোকে এবাৰ চাই যোৱা। অভিয়াছলি তোমালোকে সেইবিলাক চলিউশ্যন কৰি আছা, প্ৰেক্টিছ কৰি আছা, পঢ়ি আছা। সেইকাৰণে মই এই কেইটা কুৱেশ্যনৰ এনচাৰ দিয়া নাই। যদি লাগে তোমালোকে কণ্টেক্ট কৰিবা বা কমেণ্টত জনাবা। নিশ্চয় মই সেইকেইটা কুৱেশ্যনৰ এনচাৰ তোমালোকক দি দিম। এবাৰ কুৱেশ্যনকেইটা চাই যোৱা। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আৰু BSS বা লং কুৱেশ্যন বা চিত্ৰ আছে কেইটামান। ইমান টান অহা নাই, কিন্তু ইয়াৰ পৰাও বহুত কমন আহিব। ঠিক আছে? আৰু ইমান টান অহা নাই, কুৱেশ্যনটো ইজি আহিছে। চ' আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰোঁ। আকৌ এখন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি এইটো ভিডিঅ' সমাপ্ত কৰোঁ। বেষ্ট অফ লাক তোমালোকৰ আগন্তুক ফাইনেল এক্সামৰ কাৰণে।